হাত ধোৱা বেচিনসমূহ এনেকৈ ধুনীয়াকৈ টাইলছ লগাই পৰিপাটিকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। এয়া নতুনকৈ নিৰ্মাণ কৰি থকা আমাৰ এটি গৃহ। বাৰিষা হ'লে গছ লতাবোৰ খুব হয় আৰু এতিয়া আমি আজি এইবোৰ চাফাই অভিযান কৰিছোঁ। অৱশ্যে বৰষুণৰ কাৰণে এইবোৰ কৰিবলৈ অকণ অসুবিধা হৈছে, তথাপিও এইবোৰ চাফা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এয়া বিদ্যালয়ত ৰোপণ কৰা ঔষধি শুকলতি গছ। শুকলতি গছডালৰ কেইবাটাও ঔষধি গুণ আছে আৰু এইবোৰ আমি ইয়াত প্লান্ট কৰিছোঁ। কেনপি অফ ট্ৰিজ অভাৰ আৱাৰ স্কুল। এজোপা বৃক্ষ থকাটো দশপুত্ৰৰ সমান আৰু আমাৰ বিদ্যালয়ৰ বাবে এক সম্পদ। এয়া বিদ্যালয়ত থকা সাঁচি গছ, সাঁচি গছৰ পুলি।